হয় চাওক, যি সময়ত ৰজাঘৰীয়াৰ এটা শ্লোগান যে সবকা সাথ সবকা বিকাশ, সেই সময়ত আমি এখন দৃশ্যাংশ দেখুৱাব বিচাৰিছোঁ টিয়কৰ পৰা যে প্ৰকৃততে সবকা সাথ সবকা বিকাশ কেনেধৰণে হৈছে, উন্নয়ন প্ৰকৃততে গ্ৰামাঞ্চললৈ কেনেধৰণে আহিছে। এই যিসমূহ শ্লোগান, এই শ্লোগানসমূহ প্ৰকৃততে আলিবাটৰ ডাঙৰ ডাঙৰ হৰ্ডিঙতে আবদ্ধ আছে নে প্ৰকৃততে গ্ৰামাঞ্চলবিলাকলৈ এইবিলাক আহিছে নে এইবিলাক ইমপ্লিমেণ্ট কৰাৰ ক্ষেত্ৰত আচলতে যিবিলাক বিভাগবিলাকৰ আচলতে কেনেকুৱা ধৰণৰ কৰ্মদক্ষতা এই দেখুৱাব আহিছোঁ এটা স্থান। এই স্থান হৈছে টিয়কৰ এটা অতি ভিতৰুৱা অঞ্চল। গোৱালগাঁৱৰ পৰা যি এজাৰগুৰি যিটো অঞ্চল, এই অঞ্চলৰ যিটো সংযোগী যিটো মূল পথ, এই মূল পথটো প্ৰায় ৩ কোটি টকা ব্যয় সাপেক্ষে ইতিমধ্যে চৰকাৰে নিৰ্ধাৰণ কৰিছে উন্নয়নৰ কাৰণে। সিমানলৈকে সকলো ঠিকেই আছিল, কিন্তু পৰৱৰ্তী কাৰ্যকাল সময়ছোৱাত এই পথটো উন্নয়ন কিমান হ'ল, বিভাগৰ দুৰ্বলতা, সমান্তৰালভাৱে যিগৰাকী ইয়াত ঠিকাদাৰ, স্থানীয় যি ৰাইজৰ যি অভিযোগ যে ঠিকাদাৰজনৰ যি আচলতে অপৰিণত কৰ্মদক্ষতাৰ বাবে আচলতে আজি তাৰিখত এনেধৰণে ভুক্তভোগী হ'ব লগা হৈছে এইসকল ৰাইজ। মই পোনে পোনে দৃশ্যাংশ দেখুৱাই আছোঁ, সমান্তৰালভাৱে স্থানীয় ৰাইজৰ কিছু মন্তব্য ল'ব বিচাৰিম। কি ক'ব আপোনালোক যে আজি ইয়াত এনেধৰণে একত্ৰিত হ'ল, কি হৈছিল আচলতে, এই পথটো কেতিয়া আৰম্ভ কৰিছিল? এইটো আজি 2 বছৰ হ'ল আৰম্ভ কৰা। দলংখনো হ'ল বাৰু, মাজে মাজে ঠিকাদাৰজনে দুগাড়ীমান মাটি পেলাই ইয়াত নাহে, আৰু কাৰোবাক দি থৈছে চাগে, বিভাগীয় কৰ্তৃপক্ষৰ লগতো কাৰোবাৰ তেওঁলোকৰ ইফাল সিফাল আছে। কিন্তু একদম দুৰ্যোগ জমৰ যন্ত্ৰণা ভুগিব লাগে আমাৰ 20-25খন গাঁৱৰ ৰাইজে। কাহানিবা আমি ঠিকাদাৰক দেখা নাই, তেখেতলৈ ফোন কৰিলেও আমাৰ এজন এক্স ছাৰ্ভিচমেন শিক্ষক হয়, তেওঁ ফোন কৰোঁতে তেওঁ অতি মিছবিহেভ কৰিছে ঠিকাদাৰজনে। ঠিকাদাৰ অসমত আৰু নাই নেকি? কি যুক্তিত ঠিকাদাৰ নিয়োগ কৰে অসম চৰকাৰে? তেনেকুৱা অভদ্ৰ ঠিকাদাৰ আমাক নালাগে। অইন ঠিকাদাৰজন নিয়োগ কৰক আৰু ৰাইজক জলযন্ত্ৰণৰ পৰা অব্যাহতি দিয়ক। যিহেতু এতিয়া মেডিকেললৈ যাব লাগে, ছাত্ৰ ছাত্ৰী যাব লাগে, খেতি পথাৰলৈ বাৰু ৰাইজ বোকায়ে যাব, কিন্তু ছাত্ৰ ছাত্ৰী কেনেকৈ যাব? এজাক বৰষুণ দিলে ইয়াত সেই লক্ষ্মীনাথ বেজবৰুৱাই পেপা কঢ়া নামৰ গল্পটোলৈ মনত পৰে। পেপা কঢ়াই পায় ইয়াত। চাইকেল ক'ৰবাত এৰিব লাগে, খোজকাঢ়িব লাগে ইয়াৰ পৰা টিয়কলৈকে। আমাৰ শাক পাচলি বেপাৰীবোৰ যাব নোৱাৰে ইয়াতে। আমাৰ তাৰ পৰাই কিবা এটা ইনকম হয়, শাক পাচলি, মাছ, গাখীৰ, আমাৰ তাত অনেক প্ৰডাকশ্যন হয়, এইতেই যাব লাগে। কিন্তু ইয়াতে গাখীৰ নষ্ট হৈ যায় মানুহৰ। গতিকে আমি বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ কৰিছোঁ, আপোনালোক যদি জড়িত আছে ৰাইজৰ সাৱত ভুগিব। ঠিকাদাৰক আমি ধিক্কাৰ দিছোঁ, আৰু লগতে মাননীয় মুখ্যমন্ত্ৰী আৰু বিভাগীয় মন্ত্ৰীক আমি দৃষ্টিগোচৰ কৰিছোঁ যে ৰাইজৰ সাও আপোনালোকে নল'ব। ধন্যবাদ জনাইছোঁ। আৰু এয়া হৈছে স্থানীয় ৰাইজৰ, ভুক্তভোগী ৰাইজৰ আচলতে বক্তব্য। আৰু একাংশ লোক আছে, কিছু কথা জানিব বিচাৰিম। এই যিটো পৰিৱেশ, আচলতে এটা কথা জানিব বিচাৰিছোঁ যে এই যে পথটো এনেধৰণে বনাই আছে বিগত সময়ছোৱাত যে আৰম্ভ কৰিল, তাৰ পাছত আজি তাৰিখলৈকে বিভাগৰ কোনো ইঞ্জিনিয়াৰ হওক বা কোনোবা বিষয়ববীয়া আজি তাৰিখলৈকে আপোনালোকে লগ পাইছেনে ইয়াত? মাজে মাজে কোনোবা ক'ৰবাত আহে বুলি কোৱা শুনো, যদিও আমি আজিলৈকে সাক্ষৰিকভাৱে কাকো লগ পোৱা নাই। কিন্তু আমাৰ যি 35-40খন গাঁৱৰ যাতায়াতৰ পথ, ছাত্ৰ ছাত্ৰী বা বিভিন্ন ব্যৱসায় বাণিজ্যৰ লগত জড়িত মানুহৰ পথ, আমি য'ত থিয় হৈ আছোঁ এই ঠাইডোখৰত প্ৰায় এআঁঠু বোকা হয়। গাড়ী ঘোঁৰা লাগি ধৰি মানুহক অতি দুৰ্ভোগ ভোগায়। আপোনাৰ কালভাৰ্টৰ কাৰণে যিবোৰ খানি কুৰুকি গাঁত বনাইছিলে, সেই গাঁতবোৰত যদিও মুখ্যমন্ত্ৰী বা গড়কাপ্তানি মন্ত্ৰীৰ নিৰ্দেশ মতে বেৰিকেড স্থাপন কৰিব লাগিছিল, তেনেধৰণৰ কোনো বেৰিকেড স্থাপন হোৱা নাই। তেনে গাঁতত পৰি যথেষ্ট সংখ্যক মানুহ যন্ত্ৰণা কাতৰ হৈছে, দুখ পাইছে, অথচ মৃত্যু হোৱা নাই যেনিবা। সেইকাৰণে আমি অকণমান ধৈৰ্য ধৰি আছোঁ। আৰু ঠিকাদাৰ যিজন, তেওঁ অতি অসভ্য, মানুহক অতি নিষ্ঠুৰ ভাষাৰে গালি গালাজ পাৰে। গতিকে আমি বিভাগীয় কৰ্তৃপক্ষ তথা গড়কাপ্তানি মন্ত্ৰীক এটা অনুৰোধ জনাইছোঁ, যাতে আমাৰ এই ঠিকাদাৰজন বদলি কৰি অইন এজন ঠিকাদাৰ নিয়োগ কৰি আমাৰ অহা বাৰিষাৰ আগতে ৰাস্তাটো যাতায়াতৰ উপযোগী কৰি তোলে। 2 বছৰত কিমান শতাংশ কাম এতিয়ালৈকে সম্পূৰ্ণ হ'ল? ইয়াত যেনেধৰণে কাম কৰিছে, কেইগাড়ীমান মাত্ৰ মাটি পেলাইছে, মানুহৰ বাৰী ঘৰ, ঢাপ, গছ গছনি উঘালি শেষ কৰিছে। আৰু মানুহৰ ঢাপৰ পৰা মাটি আনি ৰাস্তাত দিয়াৰ বাহিৰে বৰ বিশেষ মাটি আনি ইয়াত পেলোৱা নাই। পেলোৱা নাই। 2 গাড়ী 4 গাড়ী মাটি আনিছে, আৰু আনি পেলাইয়ে তেওঁলোকে তাতে কাম সামৰিছে। বৰদেউতা কি ক'ব আচলতে, এই যে পথটো এনেধৰণে হোৱাৰ পৰা বিপৰীত আমি ওচৰ চুবুৰীয়া এইটোৱে ঘৰ, একোজন আহি মটৰচাইকেল ইয়াত পৰেহি। পৰাৰ লগে লগে একোটা চিঞৰ মাৰে, ভাতৰ মুখেৰে আহিবলগীয়া হয়। আহি দেখোঁ গাড়ী পৰিলে, মটৰচাইকেল পৰিলে। পৰাত আকৌ ঘৰ ল'ৰা জামুৰি মাতি মাইকী মানুহো টানিবলগীয়া হৈছে এইখিনিত। এনেকুৱাই সমস্যা। হয়তো ঢাপ চুক কাটি পেলাই এতিয়া প্ৰতিত মাতি পেলাই গাড়ী এৰিছোঁ, ক'ব নোৱাৰে মানুহজনে। লৈ আহিলে ড্ৰাইভাৰে আহি ভৰতকৈ যে গাড়ী সোমাই যাব ক'ব নোৱাৰে।
হয় আচলতে নিশ্চিতভাৱে এইসমূহ ছবি আচলতে বাস্তৱ ছবি আৰু এই মুহূৰ্তত আমি ইয়াৰ পৰা এই কাৰণে দেখাইছোঁ যে মই পূৰ্বেও কৈছোঁ যি সময়ত আচলতে চৰকাৰখনে ব্যাগম কথা কৈ আছে উন্নয়নৰ ব্যাগম শ্লোগান দি আছে সেই সময়ত এইসমূহ দৃশ্য আমি এই সময়ত দেখাইছোঁ টিয়কৰ পৰা নিৰ্বাচন সমাগত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আচলতে এখন প্ৰকৃত ছবি ৰজাঘৰীয়াক দেখাব বিচাৰিছোঁ এই ছবি আমি ৰাজ্যখনৰ মুখ্যমন্ত্ৰীজনৰ দৃষ্টিগোচৰ কৰাব বিচাৰিছোঁ ৰাজ্যৰ যিটো লোক নিৰ্মাণ বিভাগৰ যি দায়িত্ব লৈ থকা যিজন মুখ্যমন্ত্ৰী দৃষ্টিগোচৰ কৰাব বিচাৰিছোঁ এইসমূহ ছবি যোৰহাট জিলাৰ 102 নং টিয়ক বিধানসভাৰ পৰা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা